সকলোৱে মোক চুলিখিনি কাটিব দি আছে মানে হৈছে কি মানুহবিলাকৰ মই চুলি ৰাখো বা কাটো সিহঁতৰ কি প্ৰব্লেম বাৰু বাদ দিয়ক মই দিনটোৰ শুভ আৰম্ভণি চিখৰ পেকেট খায়ে কৰো ঘৰৰ পৰা বাহিৰত ওলাই দেখিলো যে চাৰিওপিনে ধোৱাই ধোৱা মই ভাবিলো কৰবাত জুই লাগিল নেকি কিন্তু জুই লগা নাই মহৰ উৎপাততহে জুই লগাইছে মানে অলপ ধোৱা কৰি দিছে ইমানে প্ৰচণ্ড গৰম দিছে যে ঘৰত থাকিও শান্তি নাই আৰু বাহিৰত থাকিও শান্তি নাই কিন্তু আকাশত দেখোন সূৰ্য দেৱতা নাই তেনেহলে গৰমবোৰ কৰ পৰা আহি আছে ইফালে চাওকচোন কলগছত কল ভৰি লাগি আছে কিন্তু গৃহস্থৰ কোনো খবৰে নাই যদি গৃহস্থই নাখায় তেনেহলে আমাৰ দৰে দুখীয়া মানুহবিলাকক দিলেই হ'ল এইটো চাওক অসমৰ আঙ্গুৰ অলপ ধেমালি কৰিছো দেই যোনে যোনে চিনি পাইছে এই ফলটো কমেণ্ট এটা কৰিবচোন বাকী যি নহওক আমি থকা ঠাইডোখৰ কিন্তু বিৰাটেই ধুনীয়া চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া ঠাণ্ডা বিচাৰি ময়ো এই সেউজীয়া পৰিৱেশত অলপ ফুৰিব আহিলো আমাৰ ঘৰটোৰ ওচৰতে সো চাইডে এটা গীৰ্জা আৰু বাও চাইডে এটা মন্দিৰ লাগি আছে ঘৰৰ পৰা ওলোৱাৰ লগে লগে শুভ আৰম্ভণি বন্ধৰ দিনকেইটাত বেটিৰ লগত অলপো খেলিবই সময় পোৱা নাই গতিকে আজি অলপ বান্দৰ খেলো আপোনালোকক লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈ বাই